বঙাইগাঁও জিলাৰ চাকলাত টিভিএছ মটৰচাইকেলৰ শ্বৰুম মুকলি উৎফুল্লিত ৰাইজ। বঙাইগাঁও জিলাৰ চাকলা কুকিলা ৰাজ্যিক চিকিৎসালয়ৰ কাষত এখন টিভিএছ মটৰচাইকেলৰ এফআৰ এণ্টাৰপ্ৰাইজ নামৰ শ্বৰুম মুকলি কৰে চাকলাৰ গণ্যমান্য ব্যক্তিসকলৰ উপৰিও উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে চিকে মহাবিদ্যালয়ৰ অধ্যক্ষ শহীদুল ইছলাম, কুকিলা প্ৰেছ ক্লাবৰ সভাপতি মকিবুল ইছলাম, উত্তৰ অভয়াপুৰী সমষ্টিৰ অগপ দলৰ সাধাৰণ সম্পাদক আকৰাম আলী, মাফিজুৰ ৰহমান খানৰ লগতে চাকলা নাম্বাৰপাৰা অঞ্চলৰ বহুতো ৰাইজ। দীৰ্ঘদিন ধৰি বৃহত্তৰ চাকলা অঞ্চলৰ ৰাইজে মটৰচাইকেল ক্ৰয় কৰিবলৈ দূৰ দূৰণিলৈ যাবলগীয়া হৈছিল যদিও চাকলাত নতুনকৈ টিভিএছ কোম্পানীৰ মটৰচাইকেলৰ শ্বৰুম মুকলি হোৱাত স্থানীয় ৰাইজে সন্তুষ্টি প্ৰকাশ কৰিছে। চাকলা এফআৰ এণ্টাৰপ্ৰাইজ নামৰ শ্বৰুমৰ স্বত্বাধিকাৰীয়ে সকলোকে ধন্যবাদ জ্ঞাপন কৰাৰ লগতে নতুন শ্বৰুমৰ পৰা গাড়ী ক্ৰয় কৰিলে বিশেষ অফাৰ আছে বুলি জানিবলৈ দিয়ে। আজি উদ্বোধনী হিচাপে আজি 7 তাৰিখৰ পৰা এইটো মাহৰ 15 তাৰিখলৈকে যিকোনো গাড়ী ক্ৰয় কৰিলে লগত দুটাকে হেলমেট 5 লিটাৰকে তেল আৰু এটাকে চিট কভাৰ পাব বিনামূলীয়াকৈ। আৰু যিকোনো গাড়ী আপোনালোকে একদম অতি কম ডাউন পে'মেণ্টত 7 টকা ৰেট অফ ইণ্টাৰেষ্টৰ পৰা আৰম্ভ কৰি 10 টকালৈ চিভিলৰ ওপৰত ডিপেণ্ড কৰিব। এইখিনিত আপোনালোকে গাড়ী ওলাব পাৰিব, যিকোনো টিভিএছৰ বাইকে হওক স্কুটি হওক সকলো ওলাব পাৰিব। আপোনাৰ টিভিএছৰ এক্সচেঞ্জৰ ব্যৱস্থা আছে। এক্সচেঞ্জ কৰালে যিকোনো পুৰণা গাড়ী আপোনাৰ যদি এক্সচেঞ্জ কৰায় তাত আমি এক্সট্ৰা 2000কে আমি এক্সচেঞ্জৰ অফাৰ দি আছোঁ। আপুনি মিনিমাম ধৰক চিভিল ভাল থাকিলে 10ৰ পৰা 15,000 আপুনি টিভিএছৰ যিকোনো বাইক বা স্কুটি ওলাই লৈ যাব পাৰিব। আজি আমি নথৈ আনন্দিত, কাৰণ এই চাকলাৰ নিচিনা এখন বেকৱাৰ্ড ঠাই সৰু অঞ্চল, এই অঞ্চলত আমাৰ মাজত এফআৰ এণ্টাৰপ্ৰাইজ তৰফৰ পৰা টিভিএছ শ্বৰুম যিটো অপেনিং হ'ল, সেইটোৰ কাৰণে আমি গোটেই অঞ্চলবাসী বহুত আনন্দিত আৰু বহুত উৎফুল্লিত, কাৰণ এইখন বাইক এই টিভিএছ মালিকৰ টিভিএছ এণ্টাৰপ্ৰাইজৰ এফআৰ এণ্টাৰপ্ৰাইজৰ তৰফৰ পৰা যিবিলাক বাইক আমি আগতে ক্ৰয় কৰিছিলোঁ সেইবিলাক হয়তো অভয়পুৰী, বৰপেটা ৰোড, বঙাইগাঁও, তাৰপিছত কলগাছিয়া বিভিন্ন অঞ্চলত দূৰ দূৰণিৰ পৰা আমাৰ এই অঞ্চলৰ ক্ৰেতাসকলে যাবলৈ বাধ্য হৈছিল। আজি সুখৰ দিন এইটো আহি আমাৰ মাজত আজিৰ দিনতে শুভখনত চাকলাৰ নিচিনা এটা সৰু ঠাইত এফআৰ এণ্টাৰপ্ৰাইজৰ তৰফৰ পৰা যিটো টিভিএছ শ্বৰুম মুকলি হ'ল, তাৰ কাৰণে গোটেই অঞ্চলবাসী আমি তেখেতক ধন্যবাদ জনাই আৰু আনন্দিত হৈছোঁ।